নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ আহিলো অন্য এটা ভিডিঅ'লৈ। আজি এনে এখন ঘৰলৈ যাবলৈ ওলাইছো। আমি যিহেতু প্ৰত্যেকটো সপ্তাহে আমি এজন জুবিন অনুৰাগী, জুবিন দৰিদ্ৰ যি মানুহ থাকে তেওঁলোকৰ ঘৰত আমি এটা সহায় কৰিবলৈ বুলি ওলাও। কিন্তু আজি হেনে সহায় নহয়, আজি এটা আমি বেলেগ উদ্দেশ্য লৈ ওলাইছো। উদ্দেশ্যটো আপোনালোকক গৈ তাত ব্যাখ্যা কৰিম। বৰ দুখ লগা এটা বিষয় আছে, বৰ দুখ লগা এটা কাহিনী আছে। তাত গৈ আমি বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ঘটনা হৈছিলে, বহুত ডাঙৰ এটা তেওঁলোকৰ লগত ঘটনা হৈ গ'ল। সেই ঘটনাটোকে জানিবলৈ আমি আহিছো ইয়ালৈ। বহুত দূৰণি হয় একচুৱেলি, কিন্তু আমাৰ গাঁৱৰ পৰা মানে বহুত ভিতৰৰ এটা এৰিয়া গাঁও হয়। এই গাঁৱত আহি উপস্থিত হলোহি। এতিয়া আমি আৰু যাব লাগিব কিজানি 8-9 কিলোমিটাৰ মান ভিতৰলৈ, পাহাৰৰ ফালে যাব লাগিব। তাতে অকনমান তেওঁলোকৰ লগত জড়িত হৈ আমি এতিয়া 15 কিলোমিটাৰ মান বাট কৰি বাই আহিলো, আৰু আছে চাগিলে 6-7 কিলোমিটাৰ। এতিয়া যাবলৈ আমি পুৰা ৰেডি, আমাৰ টিম পুৰা ৰেডি হৈ আছো। মোৰ লগত যিহেতু মোৰ প্ৰকাশ থাকে আপোনালোকে জানে, আৰু বিশেষকৈ বিৰাট ডাঙৰ এটা তেওঁলোকৰ লগত স্কেম হৈ গ'ল। সেইটোৱে আমি অকমান জানিবলৈ চেষ্টা কৰো। এতিয়া বলকচোন আগুৱাই, আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক আপোনালোকে। আৰু কেনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে তেওঁলোকৰ লগত, সেইটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু মতামত জনাবলৈ নাপাহৰিব। তাকে আপোনালোকক অকনমান দেখুৱাম বুলি ভাবিলো। বলকচোন যাওঁ এতিয়া, কথাটো যিহেতু তেওঁলোকৰ লগত আলোচনা কৰি লওঁগে, আহক। যিহেতু মোৰ ৰথ ৰেডি, হেলমেট লগাই ললো, পানী বটল এটা লৈ আহিছিলো। যিহেতু মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি আহি পালোহি। মই যি ঘৰ মানুহৰ কথা কৈছিলো সেই ঘৰ মোৰ পিছফালে আপোনালোকে দেখিছে, আৰু এজন মোৰ লগত ব্যক্তি আছে। আপুনি নমস্কাৰ কৰিছো, আৰু বৰ দুখেৰে কথাষাৰ জানিব বিচাৰিছো। যিহেতু গোটেই অসম জুবিন অনুৰাগত বিচৰিত হৈ আছে, সেই সময়তে এজন আপোনাৰ কি আছিলে, দদাই, মোৰ দদাইদেউ আছে নিশ্চয়, আপোনাৰ দদাইদেউ, যিজন দদাইদেৱে মানে জুবিন ক্ষেত্ৰলৈ যাম বুলি আপোনালোকৰ গাঁৱৰ পৰা যিখন গাড়ী ওলাইছিলে, সেই গাড়ীখনৰ ভিতৰতে তেওঁক কিবা এটা মানে এটা দুৰ্ঘটনাগত ভাৱে এটা সংঘাত ঘটি পেলাই তেওঁক মানে হত্যা কৰা হল বুলি হৈছে। কিন্তু ঘটনাটো ডিটেইল ভাৱে আপুনি অকনমান বুজাই কওকচোন। ঘটনাটো মানে এনেকুৱা ধৰণৰ, আমিও লগত নাছিলোতো। হয়, যিখিনিৰ পৰা আমি গম পাওঁ, সিদিনাখনি সন্ধিয়া বৃহস্পতিবাৰ আছিলে, 20 তাৰিখ আছিলে। তাৰপিছত 20 তাৰিখৰ দিনাখনি তেখেতে সন্ধিয়া আমাৰ ইয়াৰ পৰা যিহেতু জুবিন ক্ষেত্ৰলৈ যাবৰ কাৰণে গাড়ী এখন ভাড়া কৰি আমাৰ ইয়াৰ গাঁও দুখনৰ মানুহে গৈছিলে। তাৰপিছত সেই তাতে যাওঁতে দদাইদেউ গৈ পেলাই উঠি দিলেগে। গান বাজনা যিহেতু বাজি আছিলে, অকমান গান বাজনাও তেখেতে প্ৰিয় আছিলে। তাৰপিছত দদাইদেউ তাত উঠি দিলে। তেওঁ যাবলৈ বিচাৰিছে। এওঁলোকে যিহেতু টকা পইচা সংগ্ৰহ কৰিছিলে, টকা পইচা তেখেতে দিয়া নাছিলে, আৰু এখেত অকমান বয়সস্থৰ কাৰণেও তেখেতলোকৰ কিবা এটা মাজত চাগে অকামিলা দেখিয়ে নে কিয়ে নে, তাতে গাড়ীৰ ভিতৰতে অকমান খেলি মেলি লাগিলে। খেলি মেলি লগাৰ পিছত গাড়ীৰ ভিতৰৰ পৰা নমাই দিলে দুজন মানে। নমাই দিয়াৰ পিছত সেই ৰাতুল গগৈ বোলাজনে যি জেখা নমাই দিয়াৰ পিছতে তেওঁৰ লগত কি থকা খোকা খন্দা কি লাগিল নাজানো। সেয়াও যি প্ৰত্যক্ষদৰ্শীৰ মতে আমি পিছত গম পালো যে ৰাতুল গগৈয়ে গুৰিয়াইছে, মাৰিছে। তাৰপিছত তাৰ লগে লগে দিগন্ত বৰুৱাই মাৰিলে, তাৰপৰা সৰ্বেশ্বৰ গগৈও মাৰিলে। মৰাৰ পিছত তাতে এৰি থৈ তেওঁলোকে মাৰ ধৰ কৰি পেলাই থৈ গুচি গ'ল। গাঁৱৰে প্ৰত্যক্ষদৰ্শী ল'ৰা এটাই আমাক আহি খবৰ দিলে। তাৰ পিছত আকৌ এজনে আহি খবৰ দিলে যে কিমান টাইমৰ পিছত আপুনি খবৰটো পালে? আমি খবৰটো প্ৰায় গাড়ীখন পাৰ হৈ গুচি যোৱা মানে 55 মিনিট মানে 40 এনেকুৱা ভিতৰত পাইছো আৰু খবৰটো। আৰু পোৱাৰ লগে লগে গৈ পেলাই যেতিয়া মই প্ৰথম গৈ পাইছোগে, দেখিলো যে খুৰাদেউ জীৱতো নাই। এতিয়া জেগাতে লগে লগে মানে জীৱ নাই আৰু খবৰ দিয়া কেইজনেও কৈছে যে নাই, আৰু মুঠতে মাত মাতিছো আমি, একো মাত চাত নাই, লৰচৰ কৰা নাই, সম্পূৰ্ণ পৰি আছে। আৰু মানে কথা হ'ল কি, মই এতিয়া ক'ব বিচাৰিছো গাড়ীখনৰ পৰা যে কটিয়াই বা ভুচুৱাই বাহিৰ কৰি দিলে, আৰু তেওঁলোকে গোটেইখিনি মানুহতো তাতে আছিলে, আৰু তাত থকা অকল এখন গাড়ীত যিমানখিনি যাত্ৰী আছিলে তেওঁলোকেতো অলৰেডি গুৱাহাটী ক্ষেত্ৰলৈ ৰাওনা কৰিছে। গাড়ীখনৰ পৰা যেতিয়াই নমাই দিলে, পিছত মানুহ আৰু আছে, এওঁক নমাই দিয়াৰ লগে লগে গাড়ীখন ৰখি নাথাকিলে, গাড়ীখন লগে লগে গুচি গ'ল।
গাড়ীখন লগে লগে গুচি গ'ল। গুচি যোৱাৰ পিছত এওঁলোকৰ মানে কি আছিলে, যিকেইজনে মাৰিলে তেওঁলোকৰ পত্নীসকল মানে তালৈ গৈছে, ছোৱালী গৈছে, এখেতলোকে তাৰমানে গাড়ীখনৰ লগত আগবঢ়াই দিবলৈ যোৱা নিচিনা মানুহ আছিলে। যিহেতু সেই টিমটোৰ মানুহৰ লগতে তেওঁলোকে হাই কাজিয়া লাগিলে। আৰু এওঁলোকৰ ভিতৰত কি মনোভাৱ হ'ল যে ইও যাবলৈ লৈছিলে, আৰু অকমান খোকা খুন্দা লগাৰ লগে লগে এওঁলোকে মাৰ ধৰ কৰি পেলাই খতম কৰি দিয়ে পেলালে। তলৰ মানুহো বেছি নাছিলে সেইখিনি অৱস্থালৈ। দোকানী দুজনমান আছিলে আৰু বেলেগ মানুহো নাছিলে, অকল দোকানী দুজনমান আছিলে। আৰু সেই দোকানী কেইজনৰ দুজনে আমাক সাক্ষী দিছে, আৰু গঞা যোনে খবৰ দিছিলে সেইজনেও এজনে ক'লে তেওঁ দেখিছিলে। এতিয়া মই আপোনাক ক'ব বিচাৰিছো, মই 40 মিনিটে ধৰিলো, 55 মিনিট হোৱা নাই, 40 মিনিটত আৰু বেলেগ এজন ব্যক্তি নোলালে নে তেওঁক একবাৰ মাথাটো দাঙি চাবলৈ কি হৈছে কি নহৈছে সেনেকুৱা ধৰণৰ? সেইখিনিতো এতিয়া আমি গম নাপাওঁ, আমাকতো লগে লগে তেতিয়া খবৰ দিয়া হলে এইখিনি ঘটনা ঘটিবলৈ নাপালে। আৰু যিজন ল'ৰাই মানে যে মই এই মানুহটোক ইমান বেয়াকে মাৰিব লাগে নেকি, এই কথাটো দি পেলাই তেওঁ প্ৰটেষ্ট কৰিছিলে। প্ৰটেষ্ট কৰাৰ লগে লগে ৰাতুল গগৈ সেইজনকো বুকুত ধৰি পেলাই মাৰিবলৈ ললে। মাৰিবলৈ লোৱাৰ লগে লগে দেউৰী ল'ৰা দুটাই এৰুৱাই দিলে। এৰুৱাই দিলে মানে দেউৰী ল'ৰা দুটাই এৰুৱাই দিয়াৰ লগে লগে তেওঁ আহি আমাক খবৰ দিলেহি। সেই দুজনমান মানুহ আছিলে, আৰু সেই ঘটনাটো ঘটাৰ লগে লগে চব মানে পলাই দিলে। তেনেকুৱা ধৰণৰ তাতে তেওঁ ব্যক্তিজনক এৰি বাকী খিনি মানুহ মানে কাজিয়া লগাৰ লগে লগে যিকেইজন মানুহ আছিলে, মৰা মানুহ কেইজনটো লগে লগে পলাই দিলে। তাৰ পিছত যেতিয়া অকমান সময় পিছতে এই গুচি যোৱাৰ পিছত ই খবৰ দিছে, আকৌ এজনে আহি পেলাই সিও দেখিলে, লগে লগে খবৰ কৰিছে। মুঠতে এক ঘন্টা নাই হোৱা সেইখিনিৰ ভিতৰতে মানে ঘটনাটো তেওঁলোকে পাৰ হৈ যোৱাৰ পিছতে গাড়ীও গৈছে, এফালে মানে 40-50 মিনিটৰ ভিতৰতে মাৰ ধৰ কৰি তেওঁলোকো গুচি গ'ল। কাহিনী তেনেকুৱা হ'ল। এতিয়া ক'ব বিচাৰিছো, আজি যি এটা পৰিস্থিতি আছে, উজনিৰ পৰা যিমান খিনি চুপাৰ গুৱাহাটীলৈ ৰাওনা হয়, প্ৰায় চুপাৰৰ মানে ব্যক্তি ড্ৰাইভাৰ যিবিলাক মালিক পক্ষই হওক যোনে হওক, তেওঁলোকে কি কৰিছে, এটাকৈ মানে চিট মানে ৰাখি দিয়ে। জুবিনদাৰ যি অনুৰাগী আছে, যি জুবিনদাৰ মানে ব্যক্তি যোনে তালৈ যাওঁ বুলি ভাবে, অলপ আৰ্থিকভাৱে দুৰ্বল মানুহে তেওঁলোকে ৰাখি দিয়ে। কিন্তু সেই অৱস্থাত আপোনাৰ এজন ব্যক্তি, যিখিনি গোটেইখিনি মানুহ ওলাইছিলে গাঁৱৰ মানুহে, সেই ব্যক্তিজনক লৈ যাব নোৱাৰিলে, এনেকুৱা ধৰণৰ কি তেওঁলোকৰ ওপৰত মানে কি এইটো ঘৰুৱা শত্ৰুতাৰ ভিতৰত আছিলে? ঘৰুৱা শত্ৰুতা থাকিবলগীয়া কোনো প্ৰশ্নই নাই। মানে দাদাইদেউ ইমান বেয়া মানুহ নাছিলে, যদিও তেখেত অকলশৰীয়াকে ইয়াত আছিলে আমাৰ লগতে হেৰি কৰি পেলাই, ইমান বেয়া মানুহ নহয়। তেওঁ অকল এটাই মানে মনৰ হেৰি এটা আছিলে, এইটো হেৰি কি কয়, নিজৰ পত্নী গৰাকীৰ লগতহে যি হাই কাজিয়া আছিলে, অন্য মানুহৰ লগত একো নাছিলে। তেওঁ খাজিয়া মাজিয়া কৰে ধুনীয়াকে, কাম বন কৰিয়ে খায়। আৰু সেইবোৰ মানুহৰ ঘৰতো বাৰিষা মাটি কঠীয়া চঠীয়া ৰুই দিছে, আলি কোৰ মাৰি দিছে, তেনেকুৱা কথা আছে। ব্যক্তিগত শত্ৰুতা অন্য গঞা মানুহৰ লগতো নাই, এখেতো গঞা মানুহে আছে, এখেতেও ক'ব পাৰিব সেইখিনি কথা। গতিকে শত্ৰুতা আছে বুলি আমি নাভাবো, কিন্তু সেইখিনি মুহূৰ্তত তেওঁলোকে সেইটো আচলতে প্ৰকৃততে তেওঁলোকৰ কি হ'ল সেইটো নাজানো। মাৰিবলগীয়া মানুহ নাছিলে, সেইজন মৰিবলগীয়া তেনেকে মৰিয়াই মাৰিবলগীয়া মানুহ, আৰু দুখো ইমান নাছিলে, সাধাৰণ দুখ। কাৰণ এজন অনুৰাগী প্ৰকৃততে সত্য, জুবিন দা তেনেকুৱা নাছিলে। জুবিন দাই এইটো মানুহৰ কাৰণে বহুত কাম কৰি থৈ গৈছে ন, আৰু জুবিন দা অনুৰাগী হিচাপে তেওঁলোকে আৰামে লৈ যাব পাৰিলেহেঁতেন দাদাই, নহলেতো চিট নিদিলে নাই, অৰ্থ সংগ্ৰহ কৰিব নোৱাৰিলে, তলৰটো ফ্ল'ৰখনত হলেওতো টুল এখন পাৰি বহাই নিব পাৰে, সেইটো কৰিব পাৰে। আৰু আমাক যদি তেখেতলোকে জনালেহেঁতেন, তেতিয়াহ'লে আমিও সেই ব্যৱস্থাটো তেওঁলোকক কৰি দিব পাৰিলোহেঁতেন। মানে ধৰি লওক যিটো তেওঁলোকে সংগ্ৰহ কৰিছে সেইটো আমি দি পঠিয়াব পাৰিলোহেঁতেন। তাৰমানে মোৰ দাদাক কৈছো, ইতিমধ্যে আগতেও কৈছো, আপোনালোকৰ সাংবাদিক বন্ধুসকল আহোঁতে মোৰ দাদা গোগামুখত থাকে, গোগামুখলৈকে তেওঁক যদি গাড়ীখনত উঠাই লৈ গ'লেহেঁতেন, আৰু সেইখিনি মুহূৰ্তত গোগামুখলৈকে যোৱা যিকণ টাইম 40 মিনিট বা 20 মিনিট সময় লাগে, সেইখিনি নিশ্চয় মানে কানেকশ্যন ফোন যোগেও দাদাক ক'ব পাৰিলেহেঁতেন কথাখিনি। তেতিয়া দাদাই তেওঁক লাহেকে বুজাই পৰাই ৰাখি থ'ব পাৰিলেহেঁতেন, নহ'লে দাদাইও পইচা দি পেলাই পঠাই দিব পাৰিলেহেঁতেন, বা আমাক কোৱা হ'লেও আমিও পইচা পাতি দি হেৰি কৰিব পাৰিলোহেঁতেন। কিন্তু বিষয়টো আমাক নজনোৱাকে তেওঁলোকে তাতে হাই কাজিয়া লাগি মাৰি পেলোৱাটো অত্যন্ত দুখ পাইছো আমি। গতিকে তেওঁ যিটো এতিয়া বৈকুণ্ঠগামী হৈ গ'ল, পঞ্চভূতত মিলিত হ'ল, তেওঁ আত্মাই যাতে সদগতি হওক, আৰু দোষীয়ে উচিত শাস্তি পাওক, সেইটোৱে আপোনালোকৰ জৰিয়তে আমি আমাৰ সন্মানীয় আইন আদালতৰ ওপৰত আমাৰ আস্থা আছে। তেখেতলোকক ওপৰত আমি হেৰি কৰিছো, যাতে কোনো সুৰুঙাত তেওঁলোকে বাচি নাযায়, দোষীয়ে উচিত শাস্তি পায়। আৰু ইতিমধ্যে ৰাতুল গগৈ, দিগন্ত বৰুৱা আৰু সৰ্বেশ্বৰ বৰুৱা ধেমাজি আপোনাৰ আমাৰ জেলত আছে। সেইখিনি সৰ্বেশ্বৰ গগৈ তেওঁলোকে আছে, আৰু পিছৰখিনিৰো যাতে খুব ক্ষিপ্ৰভাৱে
আইনী প্ৰক্ৰিয়া আগবাঢ়ি দোষী উচিত শাস্তি পায় সেইটো বিচাৰ পাওঁ। আৰু এটা লগতে এইখিনিতে মই জনাই থওঁ যে ৰাতুল গগৈ বোলা মানুহজন অলপমান মানে ঠিক মানুহ নহয়। তেওঁ আজিৰ পৰা 6 মাহৰ আগত ইয়াতে আমাৰ কদমগুৰি হাইস্কুলখনৰ এটা ল'ৰা মানে একদম মৰিয়াই যি অৱস্থা কৰিলে, কৰাৰ পিছত তেওঁ নিজাববীয়াকে গৰু হাল বেচিলে, মাটি বন্ধক দিলে, এনেকে কৰি মেলি তেওঁ চিকিৎসা কৰি ল'ৰাটো আছে এতিয়া ভালে হৈ আছে বাৰু বৰ্তমান। কিন্তু তেওঁ সেই ক্ষেত্ৰত যিখিনি মানে খৰচ বহন কৰিব লাগিছিলে দুখীয়া মানুহ হিচাপে তেওঁ কিন্তু সেইকণো কৰি নিদিলে তেওঁ। গতিকে এওঁ আগতেও বহুত কেছত জড়িত, এওঁক মুঠতে আইন আদালতে উচিত শাস্তি দিয়ক, সেই কথাটোৱে আমি আমাৰ সন্মানীয় আমি আইন আদালতৰ ওচৰতো প্ৰশাসনৰ ওচৰতো আমি আবেদন কৰিছো। ধন্যবাদ থাকিল আপোনালৈ। সেইজন ব্যক্তি ঘৰত যিহেতু মই উপস্থিত হলো, তেওঁ ভতিজাকৰ লগত অলৰেডি যি আছিলে কথা সেইখিনি পাতি লৈ এই জৰাজীৰ্ণ ঘৰটো পিছফালে দেখিছে, এই ঘৰটোতে তেওঁ বাস কৰিছিলে। আৰু এই বাছখনত মই ক'বলৈ বিচাৰিছো, এই বাছখনৰ আপোনালোকক যিহেতু 40টা বা 45টা এখন বাছত মানুহ ধৰে, সেই 40-45টা মানুহৰ অকণো কাণ্ড জ্ঞান নাথাকিলে যে এজন ব্যক্তি আমি জুবিন ক্ষেত্ৰলৈ লৈ যোৱা ব্যক্তিজন যেন আমি 1 টকাকে যদিও দিলেহেঁতেন তেওঁক অহা যোৱা খোৱা খৰচাটো হৈ গ'লহেঁতেন। কিন্তু সেইকণ নকৰি তেওঁক যিটো তেটংভাৱে বিৱৰণ কৰিছে, সেই বিৱৰণখিনি মই আপোনালোকক সম্পূৰ্ণখিনি শুনোৱাবলৈ বিচৰা নাই এইটো কাৰণে। আৰু ইয়াত মানে মহামান্য আদালতে ইয়াত যিহেতু কাম কৰি আছে ইয়াৰ ওপৰত আৰু পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে, সেইটো কাৰণে মই এইখিনি ভাষ্য আপোনালোকক শুনাবলৈ মই বিশেষকে বিচৰা নাই কেনেধৰণৰ এটা ভাষ্য প্ৰদান কৰিছে। যিহেতু সেই ভাষ্য বা শুনি এনেকুৱা অনুভৱ লাগে, এই অনুভৱটো মানে খুব এটা বেয়া লগা দৃশ্য আছিলে, খুব এটা বেয়া লগা অনুভৱ হৈছিলে। সেইটোকে আপোনালোকক ক'ব বিচাৰিছো। এই মানুহৰ মোৰ পিছফালে আপোনালোকক যিহেতু মই দেখাই আছো, এই পিছফালৰ মানুহৰ কেনেকুৱা এটা জুবিন অনুৰাগী আছিলে ব্যক্তিজন। যিহেতু তেওঁ জুবিন অনুৰাগী হিচাপে আৰু কোনোদিনাখনি তেওঁ জুবিন ক্ষেত্ৰলৈ যোৱা নহ'ব আৰু জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰিলে। তেওঁ সকলো ত্যাগ কৰাৰ পিছতো জুবিন গাৰ্গৰ অনুৰাগী হিচাপে তেওঁ এই ঘৰখনতে বাস কৰিছিলে। সতি সন্তান সকলো ত্যাগ কৰাৰ পিছতো তেওঁ অকলশৰীয়াকৈ এই ঘৰখনতে বাস কৰি তেওঁ জীৱন যাপন কৰি কোনো পধ্যে চলি থকা এজন ব্যক্তিক কি ধৰণে খুচি কাটি হত্যা কৰিলে, সেইটো এটা বৰ বেয়া লগা দৃশ্য আছিল। জুবিন দা যেতিয়ালৈকে জীয়াই থাকিছিল, জুবিন দাই যিখিনি মানুহৰ ওপৰত উপকাৰ কৰি গৈছিলে, যিটো মেছেজ দি গৈছিলে মানুহে মানুহৰ লগত মিলি থাকক, দুখীয়া মানুহক সহায় কৰক, তেওঁলোকে জুবিন ক্ষেত্ৰলৈ যাওঁতে এই এনেকুৱা এটা ঘটনা কৰিবলৈ তেওঁলোকৰ মনত অকণো কুণ্ঠাবোধ নাহিলেনে? অকণমানো দয়া মমতা নাহিলেনে? ইমান কাৰোবাৰ তেজ পি খাই কাৰোবাৰ ক'ৰবালৈ যাত্ৰা কৰি কিবা শুভ কাম হ'ব বুলি আপোনালোকে অনুভৱ কৰে নাই বাৰু? কি সেনেকুৱা ধৰণৰ এটা পৰিস্থিতি এই কদমগুৰি গাঁওখনত যিহেতু যোৱা 10টা দিনত হৈ গৈছে, তাকে আপোনালোকক মাজলৈ আপোনালোকক এই গোটেই বিতংভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো। ইয়াত উপস্থিত হলোহি, ইয়াৰ বিষয়ে বহুখিনি কথা আলোচনা কৰিলো আৰু গোটেই অসমবাসী ৰাইজক অনুৰোধ জনাইছো, এই যিজন ব্যক্তিৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু তেওঁ নিশ্চিতভাৱে ন্যায় পায় কি কাম কৰি থাকো। আৰু আজি তেওঁ যিহেতু কাইলৈ 10 দিনীয়া কাৰ্যসূচী আছে, যিটো 10 দিনত দহা পতা, তাৰ মই অকণমান প্ৰসাদৰ কাৰণে সামগ্ৰী তেওঁ ভতিজাগৰাকীক অৰ্পণ কৰিলো। ধন্যবাদ দিলো আপোনাক অকণমান কিঞ্চিত সহায় কৰাৰ কাৰণে। আপোনাৰো আগুৱাই যাওক আৰু সাংবাদিক বন্ধুসকলকো এনেধৰণে যাতে ভৱিষ্যতলৈকে দদাইদেৱে ন্যায় পোৱাত আপোনালোকে অকণমান বৰঙণি আগবঢ়াব বুলি আমি আপোনালোকক ওচৰত সহায় বিচাৰিম। ঘৰৰ পৰা আমি আহি পালোহি আধা ৰাস্তা, ইয়াতে অকণমান ৰ'বলগীয়া হ'ল। ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱালো আৰু কেনেকুৱা লাগিলে এই ভিডিঅ'টো মতামত জনাবলৈ নাপাহৰিব। খুব এটা দুখ লগা পৰিস্থিতি আছিলে, হ'লেও আপোনালোকৰ মাজলৈ যিহেতু দাঙি ধৰিবলগীয়া হ'ল আজি পজিশ্যনটো, আৰু যি ব্যক্তিজনে মতামত জনালে সেইখিনি আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱালোঁ কেনেধৰণৰ আছিলে। খুব এটা দুখ লগা পৰিস্থিতি, অকলশৰীয়া জীৱন কটাই থকা এজন ব্যক্তিক কেনেকৈ লঠিয়াই ঘুচিয়াই হত্যা কৰা হ'ল সেইটো আপোনালোকক খুব বিতংভাৱে বিৱৰণ দিলে। আৰু বহুত বিতংখিনি মই আগতে কৈ আহিছোঁ, বিতংখিনি মই সম্পূৰ্ণভাৱে জনাবলৈ চেষ্টা কৰা নাই। যিহেতু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাইছে নিশ্চয়, তেতিয়াহ'লে ইয়াৰ বিশেষকৈ মতামত জনাবলৈ নাপাহৰিব, কমেণ্ট ছেকশ্যনত কমেণ্ট জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো সমাপ্ত মাৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। জয় জুবিন দা, জয় আই অসম।